কেছ ইনভেষ্টিগেশ্যন কৰিছিলোঁ, য'ত গৰু চুৰ হৈছিল আপোনাৰ 19 তাৰিখে ৰাতিপুৱা। মানে সেই তাতে 2টা গৰু চুৰ হৈছিল জয়ানগৰৰ পৰা। তো সেই ইনভেষ্টিগেশ্যনত আমি 7জন মানুহ এপ্ৰিহেণ্ড কৰিলোঁ, হাৰ্ডক'ৰ ক্ৰিমিনেলছ হয় এইবিলাক। তেওঁলোকে গৰু চুৰিৰ লগতে ডকাইতি হওক, ATM হওক বা আৰু বাগলাৰী কেছত হওক জড়িত আছে। আৰু ইহঁতৰ পৰা আমি জব্দ কৰোঁ এখন গাড়ী, যিহেতু ইহঁতে গৰু চুৰি যিকোনো মানে ক্ৰিমিনেল কামত ব্যৱহাৰ কৰে। এখন নেক্সা ফ্ৰণ্ট উইদাউট নাম্বাৰ প্লেট গাড়ী ৰিকভাৰ কৰা হয়। আৰু এখন পইচা 15,871 টকা জব্দ কৰা হয়। লগতে দুখন চুৰি যি এই কামত ব্যৱহাৰ কৰে, আৰু ৰছী আৰু 4টা মোবাইল ফোন জব্দ কৰে। পাছ ৰেকৰ্ড আছে, ইহঁতে বহু ধৰণৰ গৰু চুৰি হওক বা ডকাইতি হওক বা ATM হওক বা ঘৰ চুৰি বা দোকান চুৰিবিলাকত জড়িত আছে। বেলেগ বেলেগ গাড়ী লৈ আহে কৰে। আৰু এই যোৱা কেইদিনমানে ধৰি বহুত গৰু চুৰি কেছত ইহঁতে জড়িত আছে মানে।